নমস্কাৰ, মই পৰশোধ কৰোঁ আৰু স্বাগতম জনাইছোঁ আপোনাৰ আৰু মোৰ অৰ্থাৎ আমাৰ চেনেললৈ নামজাৰ নিশাৰ কথা কোমল। আশা কৰোঁ আপোনালোকৰ দিনটো খুবেই সুন্দৰভাৱে অতিবাহিত হ'ল। ভাৰতৰ উত্তৰ পূব অঞ্চলত অৱস্থিত অসমত বহুতো খিলঞ্জীয়া জনজাতীয় জনগোষ্ঠীৰ বাসস্থান আছে। তাৰ ভিতৰত দেউৰী জনগোষ্ঠী অন্যতম বিশিষ্ট। চহকী সাংস্কৃতিক ঐতিহ্য আৰু সজীৱ সামাজিক পৰম্পৰাৰ বাবে তেখেতসকল পৰিচিত হয়। যোৰহাট, মাজুলী, শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়া, ধেমাজি, লখিমপুৰ তথা বিশ্বনাথকে ধৰি কেইবাখনো জিলাত দেউৰী লোক বিয়পি আছে। দেউৰীসকল অসমৰ অন্যতম প্ৰধান জনগোষ্ঠী আৰু মূলতঃ উচ্চ ব্ৰহ্মপুত্ৰ উপত্যকাৰ জিলাত বসবাস কৰা এক সুকীয়া ভৈয়ামৰ জনজাতি। মংগলৈত মূলৰ চীন তিব্বতী পৰিয়ালৰ অন্তৰ্গত এইসকলে প্ৰাচীন কালত দিবাং, লোহিত আৰু কুন্দিল উপত্যকাৰ পৰা উচ্চ অসমলৈ প্ৰব্ৰজন কৰা বুলি বিশ্বাস কৰা হয়। সামাজিক পৰিৱৰ্তনৰ মাজতো এই সম্প্ৰদায়টোৱে যুগ যুগ ধৰি নিজৰ ভাষা, ধৰ্ম, লোককথা আৰু পৰম্পৰাগত বিশ্বাসসমূহ সংৰক্ষণ কৰি ৰাখিছে। দেউৰী সম্প্ৰদায়ক পৰম্পৰাগতভাৱে 4টা ভাগত বিভক্ত কৰা হৈছে: দিবংগীয়া, বৰগয়া, টেঙাপনীয়া আৰু পাতৰগয়া। আহোম যুগত তেওঁলোকে সন্মানীয় পদবী লাভ কৰাৰ লগতে ৰাজ মন্দিৰত গুৰুত্বপূৰ্ণ ধৰ্মীয় অনুষ্ঠান সম্পাদন কৰিছিল। দেউৰী শব্দটো প্ৰজ্ঞাৰ সৈতে জড়িত, আনহাতে সম্প্ৰদায়টোৱে নিজকে জিমচাই বুলিও চিনাক্ত কৰে, যিয়ে সূৰ্য, চন্দ্ৰ আৰু পানীৰ পৰা ঐশ্বৰিক উৎপত্তিৰ ওপৰত নিজৰ বিশ্বাসক প্ৰতিফলিত কৰে। সাংস্কৃতিক ঐতিহ্যৰে সমৃদ্ধ দেউৰী জনগোষ্ঠীয়ে প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি অসমৰ সামাজিক সাংস্কৃতিক তন্ত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়াই আহিছে। আজিৰ খণ্ডটোৰ লক্ষ্য হৈছে দেউৰী জনগোষ্ঠীৰ অন্যান্য সামাজিক সাংস্কৃতিক জীৱনৰ সন্ধান আৰু বিশ্লেষণ। লগতে কওঁ যে আজি হয়তো কিছুমান শব্দ উচ্চাৰণ কৰোঁতে ভুল হ'ব পাৰে, গতিকে আপোনালোকে আৰু বিশেষকৈ দেউৰী সমাজে যেন ক্ষমা কৰে আৰু লগতে শুধৰাই দিয়ে যেন। দেউৰী লোকসকলে পৰম্পৰাগতভাৱে বাঁহ, বেত, কাঠেৰে নিৰ্মিত চাংঘৰত নদীৰ পাৰত বাস কৰে। এই ঘৰবোৰৰ এক সুকীয়া বৈশিষ্ট্য হ'ল গৃহদেৱতাৰ প্ৰতি উৎসৰ্গিত পবিত্ৰ কোঠা সুবাচানী। তলৰ অংশটো ঘৰচীয়া জীৱ জন্তু, বিশেষকৈ গাহৰি পালনৰ বাবে ব্যৱহাৰ কৰা হয়, কাৰণ গাহৰি পালন তেওঁলোকৰ জীৱিকাৰ এক গুৰুত্বপূৰ্ণ অংশ। ঘৰৰ ওখ মজিয়াত সংলগ্ন হৈ আছে দুধেপতি নামেৰে পৰিচিত পৰম্পৰাগত জুইশাল। দেউৰী খাদ্যত বিভিন্ন ধৰণৰ মাছ, মাংস, স্থানীয়ভাৱে উৎপাদিত শাক পাচলি আদি অন্তৰ্ভুক্ত কৰা হয়। ধৰ্মীয়ভাৱে এই সম্প্ৰদায়ে কুন্দি মামাক প্ৰধান দেৱতা হিচাপে পূজা কৰে। যদি বিয়া অনুষ্ঠানৰ কথা কওঁ, সুন্দৰীয়া, পৰিয়া, দুপীয়া, মৰঙীয়া, চৰিয়া, লাকচুয়া, চিটিগয়াকে ধৰি কেইবাটাও বহিঃবিভাগীয় বংশত দেউৰী সম্প্ৰদায় বিভক্ত হয়। বংশ পৰিচয়ত সুকীয়া হ'লেও সকলো বৃহত্তৰ দেউৰী সমাজৰ অন্তৰ্গত হয়। পৰম্পৰাগতভাৱে একেটা বংশৰ সদস্যসকলে ইজনক সিজনক বিয়া কৰাটো নিষিদ্ধ আৰু সাধাৰণতে প্ৰাপ্তবয়স্কৰ সন্মতি আৰু এক পত্নীৰ ওপৰত ভিত্তি কৰি বিবাহ কৰা হয়। দেউৰীসকলৰ বিবাহৰ 4টা প্ৰধান ৰূপ পালন কৰে: দোমাচী, হচী, চৰুবাচী আৰু ডালি বিয়া। বিবাহ অনুষ্ঠানৰ সময়ত দেওদৈ নামেৰে পৰিচিত এগৰাকী পুৰোহিতে দম্পতীহালৰ সুখী আৰু সমৃদ্ধিশালী বৈবাহিক জীৱনৰ বাবে ঐশ্বৰিক আশীৰ্বাদৰ আহ্বান জনাই চুজেলং দুৰাবাৰ অনুষ্ঠান পালন কৰে। দেউৰী সম্প্ৰদায়ৰ এক সুকীয়া পৰম্পৰাগত সাজ পোছাক সংস্কৃতি আছে, যিয়ে তেওঁলোকৰ পৰিচয় আৰু বিশ্বাসক প্ৰতিফলিত কৰে। দেউৰী পুৰুষে পৰম্পৰাগতভাৱে ঘৰত শ্বাৰ্টৰ সৈতে ইখুন নামৰ কঁকালৰ কাপোৰ পিন্ধে, আনহাতে বাহিৰত ট্ৰাউজাৰ আৰু শ্বাৰ্টৰ দৰে আধুনিক সাজ পোছাক পৰিধান কৰে। পৰম্পৰাগত অনুষ্ঠানৰ সময়ত তেওঁলোকে প্ৰায় বগা কাপোৰ আৰু কণ্ঠামণি নামেৰে জনাজাত হাৰ পিন্ধে। দেউৰী মহিলাসকলে পৰম্পৰাগতভাৱে ওজা দোৱা ইগুণ আৰু জোকা চিবা আৰু কেতিয়াবা টেগী হৰা আদি পৰম্পৰাগত সাজ পোছাক পৰিধান কৰে। গাঁঠি বা গামোচাৰে মূৰ ঢাকি গেম অৰ্থাৎ আঙুঠি, উচুন অৰ্থাৎ বেংগল বা খাৰু, ইগাৱা অৰ্থাৎ হাৰ বা নেকলেছ আদি অলংকাৰবোৰ তেওঁলোকক শোভা পায়, বিশেষকৈ বিহুৰ দৰে উৎসৱৰ সময়ত। সৰু ছোৱালীবোৰেও ইগুণ পিন্ধে। বয়স আৰু ৰীতি নীতিৰ লগত খাপ খোৱাকৈ শৈলীৰ সামান্য তাৰতম্য থাকে। দেউৰী সম্প্ৰদায়ৰ পৰম্পৰাগত চাউলৰ পৰা তৈয়াৰী চুজেন বিয়েৰে তেওঁলোকৰ সামাজিক সাংস্কৃতিক জীৱনত
গুৰুত্বপূৰ্ণ স্থান দখল কৰে আৰু ইয়াক ব্যাপক আচাৰ অনুষ্ঠান উৎসৱ সামাজিক সভা আদিত বহুলভাৱে ব্যৱহাৰ কৰা হয় ইয়াৰ প্ৰস্তুতিৰ আৰম্ভণিতে বিভিন্ন প্ৰাকৃতিক বনৌষধি আৰু উদ্ভিদৰ উপাদানৰ পৰা এবিধ পিঠা তৈয়াৰ কৰা হয় তাৰ পিছত বিভিন্ন জাতৰ চাউল ব্যৱহাৰ কৰি চাউলৰ বিয়েৰ প্ৰস্তুত কৰা হয় যদিও বহু জনজাতীয় জনগোষ্ঠীৰ মাজত চাউলৰ বিয়েৰ প্ৰচলিত তথাপিও সুজেনৰ নাম আৰু প্ৰস্তুতিৰ নিৰ্দিষ্ট পদ্ধতি দেউৰীসকলৰ বাবে অনন্য হয় দেউৰী সম্প্ৰদায়ে প্ৰতি বছৰে দুটাকৈ প্ৰধান কৃষি উৎসৱ পালন কৰে বহাগীয় বিশু অৰ্থাৎ বহাগ বিহু আৰু মাঘীয় বিশু অৰ্থাৎ মাঘ বিহু ইয়াৰ ভিতৰত বহাগীয় বিশু আটাইতকৈ উল্লেখযোগ্য আৰু 7 দিন ধৰি অতি উৎসাহ আৰু আনন্দেৰে উদযাপন কৰা হয় এই উৎসৱৰ আৰম্ভণিতে পশুধনক আনুষ্ঠানিকভাৱে গা ধোৱা আৰু সমৃদ্ধি আৰু মংগলৰ বাবে প্ৰতি ঘৰে ঘৰে সুবাসনী পূজা কৰা হয় বিশুৰ সময়ত বয়োজ্যেষ্ঠসকলে ঘৰলৈ গৈ পৰিয়ালক আশীৰ্বাদ দিয়ে আনহাতে অতিথিসকলক পৰম্পৰাগত সুজেন অৰ্থাৎ ৰাইচ বিয়েৰেৰে আদৰণি জনোৱা হয় গাঁৱৰ সমাৱেশত যুৱক যুৱতীসকলে উজ্জ্বল বিশু নৃত্যত অংশগ্ৰহণ কৰি পৰম্পৰাগত গীত গায় গোটেই উৎসৱটোত নৃত্য প্ৰদৰ্শন আৰু সম্প্ৰদায় ভ্ৰমণ অব্যাহত থাকে দুৰাম কোকিলি ডেণ্টো টোকামাৰি আৰু তালৰ দৰে পৰম্পৰাগত বাদ্য যন্ত্ৰৰ সৈতে জনপ্ৰিয় নৃত্যৰ ৰূপসমূহৰ ভিতৰত আবাৰক হুৰাই ৰঙালী লহুৰীয়া চিলুম চিলুম আদিয়ে দেউৰী লোকসকলৰ চহকী সাংস্কৃতিক ঐতিহ্যক প্ৰতিফলিত কৰে দেউৰী সম্প্ৰদায়ে নিজৰ পৰম্পৰাগত ৰীতি নীতি সযতনে সংৰক্ষণ কৰে যাৰ বহুতো সামাজিক ধৰ্মীয় তথা কৃষি জীৱনৰ সৈতে সম্পৰ্ক আছে কিছুমান উল্লেখযোগ্য পৰম্পৰাৰ ভিতৰত আছে লা ব্যৱহাৰ কৰা লোহাৰ ছাই আৰু তেলৰ পৰা তৈয়াৰী পৰম্পৰাগত পেষ্ট ঐতিহাসিকভাৱে দেউৰী মহিলাসকলে দাঁত ক'লা কৰিবলৈ ব্যৱহাৰ কৰে বিশ্বাস কৰা হৈছিল যে ছাইগিৰা বা পুৰোহিতে কেৱল দাঁত ক'লা হোৱা মহিলাৰ পৰাহে খাদ্য পানীয় গ্ৰহণ কৰিব পাৰে তাৰোপৰি আছে তেল পানী অন্ত্যেষ্টি ক্ৰিয়াৰ সময়ত ব্যৱহাৰ কৰা তেল পানী দুবৰি বন আৰু তুলসী পাতৰ এক আচাৰ ব্যৱহাৰৰ মিশ্ৰণ সমাধিৰ ৰীতি নীতি আৰু শুদ্ধিকৰণ পদ্ধতিত ই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আৰু আছে বৰষুণৰ আমন্ত্ৰণমূলক আচাৰ অনুষ্ঠান খৰাঙৰ সময়ত দেউৰীসকলে বৰষুণ আৰু সফল শস্য চপোৱাৰ বাবে প্ৰাৰ্থনা কৰিবলৈ প্ৰতীকী বেং বিবাহৰ দৰে পৰম্পৰাগত অনুষ্ঠানসমূহ পালন কৰে আৰু আছে দুজা চুজি অবা ই বহাগ বিহুৰ সময়ত অনুষ্ঠিত হোৱা কণী ভঙা প্ৰতিযোগিতা ই এক জনপ্ৰিয় আৰু আনন্দময় সামূহিক অনুষ্ঠান যিয়ে সামাজিক বন্ধন আৰু উৎসৱমুখৰ মনোভাৱক প্ৰসাৰিত কৰে অসমৰ চহকী সাংস্কৃতিক ঐতিহ্যত দেউৰী জনগোষ্ঠীয়ে উল্লেখযোগ্য অৱদান আগবঢ়াইছে তেওঁলোকৰ অনন্য পৰম্পৰা উৎসৱ খাদ্যাভাস জীৱন ধাৰণৰ পদ্ধতিয়ে অসমীয়া সাংস্কৃতিক পৰিৱেশত বৈচিত্ৰতা আৰু সজীৱতা যোগ কৰে শক্তিশালী সামাজিক আৰু সাংস্কৃতিক মূল্যবোধত শিপাই থকা দেউৰীসকলে বহল সমাজখনক সমৃদ্ধ কৰাৰ লগতে যুগ যুগ ধৰি নিজৰ পৰিচয় ৰক্ষা কৰি আহিছে তেওঁলোকৰ সজীৱ ঐতিহ্যই সাংস্কৃতিক পৰ্যটনক প্ৰসাৰিত কৰাৰ লগতে বহল বিশ্বৰ সৈতে সাংস্কৃতিক আদান প্ৰদানৰ পোষকতা কৰি অসমৰ সাংস্কৃতিক তন্ত্ৰক অধিক বৈচিত্ৰ্যময় গতিশীল আৰু সৰ্বাংগীন কৰি তোলাৰ যথেষ্ট সম্ভাৱনা ৰাখিছে এই কথাৰে আজিৰ এই খণ্ডটো সামৰিছোঁ আশা কৰোঁ আপোনালোকে আদৰি ল'ব লগতে আপোনালোকৰ মতামত আগবঢ়াব আৰু চেনেলটো নিশ্চয়কৈ ছাবস্ক্ৰাইব আৰু ফ'ল' কৰিব পুনৰ লগ পাম এক নতুন আৰু আকৰ্ষণীয় বিষয়ৰ সৈতে ভগৱানে আপোনালোক সকলোৰে মংগল কৰক আজিলৈ আহোঁ শুভৰাত্ৰি ধন্যবাদ